Welcome to our Astrology channel Divine Jyotish Gyan. ইয়াৰ আগৰ খণ্ডত আমি বুধ গ্ৰহৰ বিষয়ে আলোচনা কৰিছিলোঁ। বুধে প্ৰথম স্থানৰ পৰা 6 নম্বৰ স্থানলৈ কি প্ৰভাৱ দিয়ে সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি 7th হাউচৰ পৰা 12th হাউচলৈ বুধে মাৰ্কাৰী কি প্ৰভাৱ দিয়ে সেই বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনালোকক আমি কৈ থৈছোঁ যে কোনো এটা ঘৰত যদি বুধ গ্ৰহটো অকলে থাকে যিটো প্ৰভাৱ দিব, তাৰ লগত যদি আৰু 4-5টা গ্ৰহ থাকে, ধৰক 8th হাউচ বা 9th হাউচ আছে, বুধৰ লগত আৰু 2-3টা গ্ৰহ আছে, তেতিয়া সেই গ্ৰহকেইটাৰো প্ৰভাৱ আহি যাব। আল্টিমেটলি বুধৰ প্ৰভাৱখিনি পাব, তাৰ লগত অলপ ইফাল সিফাল হ'ব পাৰে। গতিকে আমি আজি 7 নম্বৰ ঘৰৰ পৰা 52 নম্বৰ ঘৰলৈ বুধে কি প্ৰভাৱ দিয়ে সেই বিষয়ে আলোচনা কৰিম। যদি আপোনাৰ কুণ্ডলীত বুধ গ্ৰহটো 7 নম্বৰ ঘৰত থাকে, 7th হাউচ, তেতিয়াহ'লে এইটো এটা গুড বিজনেছ স্কিল দিয়ে। কাৰণ বুধ গ্ৰহটো নিজেই বিজনেছ বুজায় আৰু 7 নম্বৰ ঘৰটো বিজনেছে কাৰক। গতিকে আপোনাৰ জীৱনত ভাল বিজনেছ স্কিল দিব। যদি প্ৰথম হাউচত বুধৰ সন্মুখত 7 নম্বৰ ঘৰটোৰ ফ্ৰণ্টত থাকে ফাৰ্ষ্ট হাউচত যদি বৃহস্পতি, শুক্ৰ বা শনি আদি গ্ৰহ থাকে, তেতিয়াহ'লে আপুনি বহুত পইচা ইনকাম কৰিব পাৰিব। ইয়াতে 7 নম্বৰ ঘৰত বুধ গ্ৰহটো যদি অকলে থাকে সিমান ভাল প্ৰভাৱ নিদিয়ে। আপোনাৰ বিজনেছ পাৰ্টনাৰ বা লাইফ পাৰ্টনাৰে হওক বুজায় 7 নম্বৰ ঘৰে, তেতিয়া পাৰ্টনাৰ বিৰাট ইণ্টেলিজেণ্ট হ'ব। 7 নম্বৰ ঘৰত বুধ থকা ব্যক্তিসকলৰ মেৰিড লাইফৰ ক্ষেত্ৰত, বিয়াৰ ক্ষেত্ৰত সেই ব্যক্তিজনে বহুত অংক কৰিব। যিহেতু 7 নম্বৰ ঘৰটো বিজনেছ, গতিকে বিয়াৰ সময়ত বহুত কি লাভ হ'ব, কি লোকচান হ'ব, সেনেকুৱাকৈ বহুত অংক কৰিব। এই ব্যক্তিসকলৰ পাৰ্টনাৰ সদায় ইণ্টেলিজেণ্ট হয় আৰু ফ্ৰেণ্ডলি হয়। ফ্ৰেণ্ডলি হয় কাৰণে কি হয়, নিজৰ মাজত বহুত কাজিয়া পেচাল হ'ব। দুয়োটা ফ্ৰেণ্ডলি বিহেভ কৰাৰ কাৰণে দুয়োৰ মাজতে বহুত কাজিয়া পেচাল লাগিব। যদি বুধ গ্ৰহটো মেলিফিক ইনফ্লুৱেঞ্চত আহে, তাৰমানে অশুভ গ্ৰহৰ প্ৰভাৱত আহে, তেতিয়াহ'লে আপোনাৰ মেৰিড লাইফত ডিষ্টাৰ্ব হ'ব পাৰে। আল্টিমেটলি এই বুধ 7 নম্বৰ ঘৰত থকা ব্যক্তিসকলে জুৱা বা সেনেকুৱা টাইপত যিবিলাক জুৱা আদিত পইচা ইনভেষ্ট কৰিব নালাগে আৰু বিষ্ণু দেৱতাৰ পূজা কৰিব লাগে, তেতিয়া ভাল ফল পায়। যদি আপোনাৰ কুণ্ডলীত বুধ 8 নম্বৰ ঘৰত থাকে, 8 নম্বৰ ঘৰত বুধ থাকিলে সিমান ভাল ফল নিদিয়ে। 8 নম্বৰ ঘৰত যিবিলাক ব্যক্তিৰ বুধ থাকে, সেই ব্যক্তিসকলৰ কি হয়, আপোনাৰ স্পীচটো, যিটো কথা বাৰ্তা, সেইটো অলপ প্ৰব্লেম হয়। মেইনলি যদি বুধৰ লগত কেতু থাকে, তেতিয়াহ'লে আপোনাৰ কথা বাৰ্তাৰ অলপ প্ৰব্লেম হ'ব পাৰে। কেতিয়াবা ডিচিশ্যন লওঁতে নিজৰ কাৰণে ইম'শ্যনৰ কাৰণে ৰং ডিচিশ্যন ল'ব পাৰে। এই ব্যক্তিসকলে যেতিয়া লাহে লাহে বয়স বাঢ়ি যায়, বয়স বাঢ়াৰ লগে লগে আপোনাৰ ৰিচাৰ্চ, এষ্ট্ৰলজি এইবিলাকৰ প্ৰতি আপোনাৰ নিচাটো বাঢ়ি যায়। বুধ 8 নম্বৰ ঘৰত থকা ব্যক্তিসকলৰ মংগল গ্ৰহটো সদায় বেয়া হয়। মংগল য'তেই নাথাকক, বুধ 8 নম্বৰ ঘৰত থকা ব্যক্তিসকলৰ সদায় মংগল গ্ৰহটো বেয়া হয়। যদি আপোনালোকে ট্ৰেডিং কৰে, তেতিয়াহ'লে ডে ট্ৰেডিং কৰিব নালাগে, লং টাৰ্ম ট্ৰেডিং কৰিব লাগে। লং টাৰ্ম ট্ৰেডিং কৰিলে আপোনালোকে ভাল ফল পাব। প্ৰতিকাৰ হিচাপে এনে ব্যক্তিয়ে তুলসী গছক পানী দিব লাগে। সদায় যিমান পাৰে ব্লেক আণ্ডাৰৱেৰ পিন্ধিব লাগে। আৰু বুধ ৰিলেটেড বেমাৰী, তাৰমানে বুধৰ বেমাৰ হ'ল আপোনাৰ ধৰক নাৰ্ভাছ ছিষ্টেম, স্কিন ডিজিজেছ আৰু ৰেছপিৰেটৰী ছিষ্টেম, এইবিলাকৰ বেমাৰবিলাক বুধে ৰিপ্ৰেজেণ্ট কৰে। গতিকে এই বেমাৰবিলাকক
বেমাৰীক সহায় কৰিব লাগে। কাৰণ 8 নম্বৰ স্থানটো হ'ল ডিজিজ স্থান। তাতে যিবিলাক ব্যক্তিৰ বুধ থাকে সেই ব্যক্তিসকলে এই ৰেছপিৰেটৰী ডিজিজ, স্কিন ডিজিজ এইবিলাকত ভোগাৰ সম্ভাৱনা থাকে। প্ৰতিকাৰটো আপোনালোকক ক'লোৱেই, বুধ 9th হাউচ। যিবিলাক ব্যক্তিৰ বুধ 9th হাউচ থাকে ইয়াতো বুধে সিমান ভাল ফল নিদিয়ে। লাক উইল নট ছাপোৰ্ট, লাকে সিমান ফেভাৰ নকৰে। ফাইনেন্সিয়েল প্ৰব্লেম থাকে। প্লাছ এই ব্যক্তিসকলে ধৰ্মক সিমান প্ৰাধান্য নিদিয়ে। তাৰমানে ধৰ্মক লৈ বহুত কুৱেশ্যন কৰে। ধৰ্মটো কি, এনেকুৱা অলপ নিগেটিভ কথা ধৰ্মক লৈ কয়। সেইকাৰণে ধৰ্মক সিমান বিশ্বাস নকৰে। সেইটো এটা নিগেটিভ চাইন। এই ব্যক্তিসকলে সৰুৰে পৰা দেউতাকক অলপ ফ'ল' কৰে। দেউতাকে কি কাম কৰে, দেউতাকৰ স্বভাৱ কি কেনেকুৱা, সেইবিলাক ফ'ল' কৰা দেখা যায়। সেইকাৰণে এই ব্যক্তিসকলৰ জীৱনত দেউতাকৰ প্ৰভাৱ আহি পৰা দেখা যায়। প্ৰতিকাৰ হিচাপে এই ব্যক্তিসকলে ধৰ্মস্থানত যাব লাগে। ধৰ্মস্থানত যোৱা গৰুক সেৱা কৰিব লাগে। এই ব্যক্তিসকলৰ দেউতাক সদায় কমিউনিকেটিভ হয়। বুধ 10th হাউচ। যিসকলৰ ব্যক্তিৰ বুধ 10 নম্বৰ ঘৰত থাকে এই ব্যক্তিসকলৰ এক্সিলেণ্ট মেনেজমেণ্ট স্কিল থাকে। তেওঁলোকে যিকোনো বস্তুৱে সহজে মেনেজ কৰিব পাৰে। কাম কাজত বিৰাট ফাষ্ট হয়। এই ব্যক্তিসকলৰ ওচৰত বেলেগে মানে নিজৰ প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে আহে, তেওঁলোকে চলুশ্যন দিব পাৰে। এই ব্যক্তিসকলে কি হয়, কাৰণ তেওঁলোকৰ ৰেষ্ট টাইম বহুত কম থাকে। কাৰণ বিভিন্ন কামত বিজি হৈ থাকে। আজি ইটো কাম কৰিলোঁ, সেইটো কাম শেষ হ'ল, সেইটো কাম চলি আছে ধৰক, তাৰপিছত অন্য এটা কামত বেজে। সেইকাৰণে এই ব্যক্তিসকলৰ ৰেষ্ট টাইম কম থাকে। বিভিন্ন কামত তাৰমানে ইনভলভ হৈ যায়। সেইকাৰণে এটা নিজৰ জীৱনক তাৰমানে তেওঁলোকে বেছি সময় দিব নোৱাৰে। বিভিন্ন কামত জড়িত হৈ পৰে। এইটো এটা নিগেটিভ ইনফ্লুৱেঞ্চ। পাৰিলে নিজৰ জীৱনক অলপ সময় দিব লাগে। কিন্তু তেওঁলোকে তাৰমানে ইটোৰ পিছত সিটো বিভিন্ন কামত বিজি হৈ থাকে। সেইকাৰণে ফ্ৰী কাম কম থাকে। এই ব্যক্তিসকলে প্ৰফেশ্যনত সদায় নতুন নতুন বস্তু বিচাৰিব লাগে। প্ৰফেশ্যনত যদি নতুন ধৰণে কাম কৰে তেতিয়াহ'লে ভাল ফল পায়। এই ব্যক্তিসকল কেলকুলেটিভ হয় আৰু এনালিটিকেল হয়। ভাল ট্ৰেডাৰ হ'ব পাৰে। মিডিয়া, মাৰ্কেটিং, ফাইনেন্স আদি কাম কৰিব পাৰে। প্ৰতিকাৰ হিচাপে এই ব্যক্তিসকলে মাংস, মদ আদি খাব নালাগে আৰু মাজে সময়ে বুধবাৰে চাউল আৰু গাখীৰ দান কৰিব লাগে। বুধ 10th হাউচত থকা ব্যক্তিসকলৰ এটা চিমটম আছে। তেওঁলোকে গিফ্ট হিচাপে, উপহাৰ হিচাপে ৰিষ্ট ৱাচ, তাৰমানে ঘড়ী বহুত পায়। চাব যাৰ আপোনালোকৰ বুধ 10th হাউচত আছে তেওঁলোকে ঘড়ী পায় বিৰাট। বেলেগে গিফ্ট দিয়ে, বহুত ঘড়ী জমা হৈ যায়। আৰু এই ঘড়ীবিলাক কিন্তু কেতিয়াও বন্ধ কৰি ৰাখিব নালাগে, যাতে বেটাৰী শেষ হ'লেও ঘড়ীবিলাক তেওঁলোকে চলাই থাকে। সেইটো এটা মানে ৰিমেডি বুলিয়ে ক'ব পাৰে, যিহেতু ঘড়ী পায়, খোৱা বস্তুটো ঘূৰাই দিব নোৱাৰে। বুধ 11th হাউচ। এনে ব্যক্তি বুধ 11th হাউচত থকা ব্যক্তিসকলে দিনতকৈ ৰাতি বেছি এক্টিভ হয়। বহুত বেছি কথা কয়, কিন্তু বেছি কথা ক'ব নালাগে। বন্ধু বান্ধৱ বহুত সোনকালে গোট খুৱায়। তেওঁলোকে বহুত সোনকালে বন্ধু বান্ধৱ লৈ ল'ব পাৰে। কিন্তু যদি বুধে ইয়াতে নিগেটিভলি, বুধৰ ওপৰত যদি আপোনাৰ অশুভ গ্ৰহৰ প্ৰভাৱ থাকে তেতিয়াহ'লে এই বন্ধু বান্ধৱে তেওঁলোকক গাদ্দাৰি কৰিব পাৰে, ঠগাব পাৰে। সেইকাৰণে বন্ধু বান্ধৱ লওঁতে সদায় চাই চিতি ল'ব পাৰে। এই ব্যক্তিসকলে 34 yearsৰ পিছত সাধাৰণতে ইম্প্ৰুভমেণ্ট হয়। 34 yearলৈ বিশেষ প্ৰগ্ৰেছ কৰিব নোৱাৰে। 34 yearsৰ পিছত তেওঁলোকে জীৱনত প্ৰগ্ৰেছ কৰা দেখা যায়। তেওঁলোকৰ এটা টিম লিডিং কেপাচিটি থাকে। ডাঙৰ অৰ্গেনাইজেশ্যন তেওঁলোকে লিড কৰিব পাৰে। ভাল স্পীকাৰ হ'ব পাৰে। কিছু ইগষ্টিক হয়। প্ৰতিকাৰ হিচাপে তেওঁলোকে ডনেশ্যন কৰিব লাগে। যিবিলাক মানুহক আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যদি ভাল ডনেশ্যন কৰে তেতিয়াহ'লে ভাল ফল পায়। বুধ 12th হাউচ। 12th হাউচটো হ'ল বুধৰ নিজ গ্ৰহ, নিজ হৈ থাকে। গতিকে এনে ব্যক্তিয়ে
ৰেছপিৰেটৰী ডিজিজ, স্কিন ডিজিজ এইবিলাকত ভোগা দেখা যায়। এই ব্যক্তিসকলে অভাৰ থিংকিং কৰে আৰু তাৰ কাৰণে এটা প্ৰব্লেম হয়। বেলেগৰ কাৰণে এই ব্যক্তিসকলে ইনকাম কৰে, বেলেগৰ কাৰণে ইনকাম হয়। এই বুধ 12 হাউচত থকা ব্যক্তিসকলৰ কি হ'ল, যিবিলাক বন্ধুবৰ্গত থাকে তাৰ ভিতৰত কিছুমান বদমাছ থাকে। তাৰমানে এই যিটো আমি কওঁ যে কামিনা বুলি কওঁ, কামিনা দোষ তেওঁলোকৰ লগত, সেইকাৰণে অলপ চাই চিতি চলিব লাগে যাতে কামিনা দোষ নাথাকে। এই ব্যক্তিসকলে যিমান পাৰে সিমান পিতৃৰ লগত থাকিব লাগে আৰু 25 বছৰ বয়সলৈ 25 years বয়সলৈ বিয়া পাতিব নালাগে। এই ব্যক্তিসকলে বহুত ক্ষেত্ৰত ফলছ প্ৰমিছ কৰা দেখা যায়। তাৰমানে তৎক্ষণাৎ প্ৰমিছ কৰি দিয়ে। সাধাৰণতে প্ৰমিছ কৰিব নালাগে, কিন্তু তৎক্ষণাৎ প্ৰমিছ কৰা দেখা যায়। বুধ 12 হাউচত থকা ব্যক্তিসকলৰ এটাই ভাল, তেওঁলোকৰ লগত যদি বুধৰ লগত যদি শনি গ্ৰহ থাকে, বুধ প্লাছ চেটাৰ্ণ, বুধৰ লগত যদি শনি গ্ৰহ থাকে তেতিয়াহ'লে ভাল ফল দিয়ে। এই ব্যক্তিসকলৰ কাৰণে মেডিটেশ্যন এটা ভাল প্ৰতিকাৰ। যিমান পাৰি সিমান ধৰ্মীয় যাত্ৰা কৰিব লাগে আৰু অনাথ যিবিলাক অৰফেন আছে তেওঁলোকক যিমান পাৰে সিমান সহায় কৰিব লাগে। এতিয়া আমি 7 হাউচৰ পৰা 12 হাউচলৈ বুধে কি ফল দিয়ে এই বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে নিজৰ নিজৰ কুণ্ডলীত এইবিলাক মিলাই চাব। যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় শ্ৰীৰাম।